নিতেও পোহৰলৈ আহিছে ধিংকাণ্ডক লৈ নন চাঞ্চল্যকৰ তথ্য। পানীত পৰি মৃত্যু হোৱা তফাজ্জল প্ৰকৃততে বলাৎকাৰত অভিযুক্ত তফাজ্জল নহয়। থানাতে হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছিল তফাজ্জলৰ মৃতদেহ। মৃত তফাজ্জল ধৰ্ষণত অভিযুক্ত তফাজ্জল দুজন ভিন্ন ব্যক্তি। আৰক্ষীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে দিয়া গোচৰ উঠাই ললে 50 লাখ টকা, 5টা কোঠাযুক্ত ঘৰ, 2 বিঘা মাটি প্ৰদানৰ প্ৰলোভন। মৃত তফাজ্জলৰ পৰিয়ালৰ দাবী, আৰক্ষীৰ অকথ্য নিৰ্যাতনতহে মৃত্যু হৈছিল তফাজ্জল ইছলামৰ। নমস্কাৰ, মই বুলবুল জামানুৰ। অসম আৰক্ষীৰ কৰ্মকাণ্ডক আপুনি ধিক্কাৰেই নে কি ভাষাৰে গৰিহণা দিব, তাৰ হয়তো শব্দ বা ভাষাই আপুনি বিচাৰি নাপাব। কিয়নো ৰক্ষক ৰূপত থকা আৰক্ষী ভক্ষকৰ ৰূপ ধাৰণ কৰা কোনো নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ অসম আৰক্ষীয়ে যি আৰম্ভ কৰিছে তাৰ উদাহৰণ চালে সাধাৰণ ৰাইজৰ বাবে আৰক্ষী কেৱল ঘৃণাৰহে পাত্ৰ হৈ পৰিব। হয়, ধিঙৰ সন্দেহজনক ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তফাজ্জল ইছলাম নিহত হৈছিল আৰক্ষীৰ জিম্মাত। তফাজ্জল ইছলাম নিশাৰ অন্ধকাৰত পলায়নৰ প্ৰয়াস কৰি পুখুৰীত জঁপিয়াই নিহত হোৱা বুলি দাবী কৰিছিল নগাঁও আৰক্ষীয়ে। কিন্তু ঘটনাই লৈছে নতুন মোড়। নিহত তফাজ্জল ইছলামৰ পৰিয়ালে কেইবাটাও বিস্ফোৰক দাবী কৰিছে। তফাজ্জল ইছলামৰ 70 বছৰীয়া পিতৃ আব্দুল আৱালে দাবী কৰা মতে ধৰ্ষণ কাণ্ডৰ অভিযুক্ত তফাজ্জল ইছলাম এজন অন্য যুৱক। আৰক্ষীৰ জিম্মাত নিহত হোৱা তফাজ্জল ইছলামজন তেওঁৰ পুত্ৰ আৰু ধৰ্ষণ কাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপি এই দাবী কৰিছে মৃত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালে। তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পাছতেই নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে পৰিয়ালটোক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আৰক্ষীৰ লোকে হেঁচা দিয়াৰ লগতে ডিবুটাৰ কৰাৰ লগতে অন্য গোচৰত পৰিয়ালটোক ফচাই দিয়াৰ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে। আনহাতে তফাজ্জল ইছলামৰ পৰিয়ালটোক আৰক্ষী থানালৈ মাতি নি আলহীৰ দৰে আবদাৰ কৰাৰ লগতে মধ্যভোগীৰ দ্বাৰা 50 লাখ টকা, 2 বিঘা মাটি, 5টা কোঠাৰ এটা ঘৰ আদি দিয়াৰ প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। মৃত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেল এটা দিয়া এক সাক্ষাৎকাৰত এই কথাসমূহ উল্লেখ কৰিছে। ঘটনাৰ পাছতে নগাঁও জিলা আৰক্ষী অধীক্ষকজন কেইবাবাৰো মৃত তফাজ্জল ইছলামৰ ঘৰলৈ গৈ গোচৰ নপৰাকৈ ঘটনাটোক সমাধান কৰিবলৈ জোৰ দিয়া বুলিও দাবী কৰিছে পিতৃয়ে। ধিঙত এগৰাকী 10মান শ্ৰেণীত অধ্যয়নৰত কিশোৰীক 3 সন্দেহজনক যুৱকে শাৰীৰিক শোষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপনৰ পাছতেই ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 23 আগষ্টৰ পুৱা মুখ্য অভিযুক্ত তফাজ্জল ইছলামক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু 24 আগষ্টৰ নিশা তফাজ্জল ইছলামে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত নিহত হয়। তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। আৰক্ষীৰ জিম্মাত তফাজ্জল ইছলাম নিহত হোৱা কেন্দ্ৰ কৰি একাংশ লোকে উল্লাস প্ৰকাশ কৰাৰ লগতে আন একাংশ লোকে আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু হোৱা কাণ্ডৰ বিৰোধ কৰিছিল। আৰক্ষীৰ জিম্মাত তফাজ্জল ইছলামৰ নিহত হোৱাৰ ঘটনাই নতুন মোড় লৈছে। অভিযুক্ত তফাজ্জল ইছলামৰ বিপৰীতে আন এজন যুৱক নিহত হোৱাৰ দাবী কৰি এটা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। পৰিয়ালৰ লোকে আদালতৰ দ্বাৰস্থ হোৱাত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। শুনানিৰ অন্তত আদালতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা ঘটনাৰ তথ্যসহ শপতনামা দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। 4 সপ্তাহৰ ভিতৰত তথ্য পাতি সহ শপতনামা দাখিল কৰিবলৈ গৃহ বিভাগ তথা চৰকাৰক কঠোৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানিৰ দিন 4 নৱেম্বৰৰ ভিতৰত গৃহ বিভাগে জৰুৰীভাৱে শপতনামা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে আদালতে। মুখ্য সচিব, গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালক প্ৰধান, নগাঁৱৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পদত্যাগ কৰা হৈছে। আদালতে সকলো পদত্যাগকো উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে। ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিছে। নিহত তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালে দাবী কৰা মতে পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰা হৈছে। যিজন তফাজ্জল ইছলাম নিহত হৈছে তেওঁ ধৰ্ষণ কাণ্ডৰ অভিযুক্তই নাছিল। সেইজন তফাজ্জল ইছলাম অন্য এজনহে আছিল। উল্লেখ্য যে নগাঁও জিলাৰ ধিং ধৰ্ষণ কাণ্ডৰ জড়িত থকাৰ অভিযোগত 23 আগষ্টৰ পুৱাই ধিং আৰক্ষীয়ে বৰফেটি গাঁৱৰ পৰা তফাজ্জলক গ্ৰেপ্তাৰ কৰিছিল। নিশাৰ অপৰাধ সংঘটিত হোৱা স্থান দেখুৱাবলৈ নি থকা অৱস্থাত তফাজ্জলে হেণ্ডকাপ লগাই থোৱা অৱস্থাত পলায়নৰ প্ৰয়াস কৰি পুখুৰীত জাপ দিয়ে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াস কৰি তফাজ্জল পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল।
অধিবক্তা জুনায়েদ খালিদে তফাজ্জল ইছলামৰ পিতৃ আব্দুল আৱালৰ উদ্ধৃতি দি কয় যে পৰিচয় বিভ্ৰান্তিৰ ফলত তফাজ্জলক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ অত্যাচাৰত মৃত্যু হয়। তফাজ্জলে পলায়নৰ চেষ্টা কৰি পুখুৰীত জাপ দিয়াৰ কাহিনী তৈয়াৰ কৰাৰ সন্দেহ কৰা হৈছে। আদালতত তফাজ্জলৰ গ্ৰেপ্তাৰৰ নথি, মৃত্যুৰ কাৰণ, মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, মৃত্যুৰ প্ৰমাণপত্ৰ নিদিয়া বুলিও কয় অধিবক্তা জুনায়েদ খালিদে।